সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱাৰ আজি স্মৃতি দিৱসৰ এটা দিন পূৰ্বে কালি নিশা হোজাই সাহিত্যৰথী বেজবৰুৱা ভৱনৰ প্ৰেক্ষাগৃহত তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ শিল্পীসকলে সাহিত্য কাণ্ডাৰী কালজয়ী নাটক টেটুন তামুলীৰ বলিষ্ঠ মঞ্চায়ন কৰি হোজাইবাসীক আপ্লুত কৰি তোলে। উল্লেখ্য যে অসম নাট্য সন্মিলনৰ হোজাই সদৰ শাখাৰ উদ্যোগত যোৱা 18 এপ্ৰিলৰ পৰা হোজাই নতুন বজাৰৰ সাহিত্যৰথী বেজবৰুৱা ভৱনত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা প্ৰথম বাৰ্ষিক হোজাই দ্বিভাষিক নাট সমাৰোহ 25ৰ কালি অন্তিম দিনা তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ নিবেদনত মঞ্চস্থ হয় সাহিত্য কাণ্ডাৰী হাস্য ব্যংগাত্মক শৈলীৰ কালজয়ী নাটক টেটুন তামুলী। অসম নাট্য সন্মিলনৰ কাৰ্যকৰী সভাপতি হিৰণ্য হাজৰিকাই উদ্বোধন কৰা আৰু অসম নাট্য সন্মিলনৰ নৱনিৰ্বাচিত সভাপতি প্ৰসিদ্ধ নাট্যকাৰ জিতেন শৰ্মাই বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰা উদ্বোধনী অনুষ্ঠানৰ পিছতে 2018 চনৰ পৰা সাহিত্য কাণ্ডাৰীগৰাকীৰ 150 বছৰীয়া জয়ন্তীৰ সৈতে সংগতি বাণ থিয়েটাৰে ৰাজ্যজুৰি টেটুন তামুলী মঞ্চস্থৰ জৰিয়তে আলোক সন্ধানী যাত্ৰাৰ অভিযান আৰম্ভ ৰখাৰ মাজতে বিপুল সংখ্যক দৰ্শকৰ উপস্থিতিত কালি নিশা বলিষ্ঠ মঞ্চায়ন হয় টেটুন তামুলী। বাণ থিয়েটাৰৰ সাধাৰণ পৰিচালক তথা জ্যেষ্ঠ নাট্যশিল্পী ভূপেন শৰ্মাৰ দক্ষ পৰিচালনাত আৰু বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱ চৌধুৰীৰ সহযোগী পৰিচালনাত মূল টেটুনৰ চৰিত্ৰত জিতুমণি দেৱ চৌধুৰীয়ে পূৰ্বৰ দৰে অতি মন পৰশা অভিনয় কৰি হোজাই গৰিষ্ঠ সংখ্যক দৰ্শকৰ লগতে নাট সমাৰোহত উপস্থিত থকা অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় বিষয়ববীয়াসকলক মুগ্ধ কৰি তোলে। চাওক লোকজীৱন লোককাহিনী আৰু লোককথাৰে সংপৃক্ত নাটকখনৰ কেতবোৰ আকৰ্ষণীয় দৃশ্য। তোমাৰ ঘৰত চোৰ নোসোমাই আলহী সোমাইছিলে মানুহটো হৈ পৰিছিল। পিছে তাৰ পিছত যেতিয়া ডাঙৰীয়াৰ আগত থিয় কৰালে এই কথাই প্ৰতি চকু টিপিয়াবলৈ ধৰিলে। কিনো বুদ্ধিও এই বাটতেহে ভাল ফাকতিখন কৰিলো। তই বাৰু সঁচাকৈয়ে কৈছো কিন্তু তোৰ ল'ৰাটো মোৰ ল'ৰাটো মোৰ খাবলৈকে সঁচা কথা কৈছে। উপায়ো ডাঙৰীয়াকে যেতিয়া ভুৱা দিলে আমিনো কোন কোটাৰো তাৰ মনত হে এতিয়া কাৰ পিঠি পাওঁ কাৰ পিঠি পাওঁ মানে এই ককাইটো সুধিলোৱে মানে কাৰ পিঠি পাওঁ মানে অৰ্থাৎ তেওঁ বুকুচাত কৰি নিব লাগে নহয়নে হে ঠিক ধৰিছা তোমাৰ বুদ্ধিটো কিন্তু বৰ চোকা। বুকুচাত পালো ময়ে সেইটো বাৰু হ'ল পিছে ভিতৰ সোমাব কোন সেইটো মোলৈকে থোৱাচোন সোমাবা বাৰু তুমিয়ে পিছে বস্তু বাচিব জানিব জীয়েৰ সৈজনীক পঠিয়াই যাগৈ নহলে উলুকাই যাব লাগিলে একেবাৰে চুলিত ধৰি ভাৰত
মোৰ দুখ নুবুজিলে কোনে বুজিব কোৱা অ ভাই এই তলবোৰ বাৰুনে দিয়াচোন দিয়া এটা খাই চাওঁ ফুলে মোৰ পৰা আহিলি কটিলি কৰি চোতালখন ফাটি গ'ল চাট চাট কৰি কিনক তাকেচোন মই এনেই কল খুৱাই লওঁ নে দেখিছা ভালে মনত এনে বিষাদ লাগি আছে ৰাতিপুৱাৰ পৰা বহনীয়ে গাওঁ হোৱা নাই অ বাইদেউ এই কেটেৰা জেঙেৰাখননো কিয় মাৰা বাইদেউ মোলৈচোন তোমাৰ বৰ মৰম অ বাক এটাকে মাৰি দিওঁ কল এটা দিবা অ বৰ ভাল পাওঁ তোমাক অ বৰ ভাল পাওঁ তোমাক বৰ ভাল পাওঁ তোমাক অ বৰ ভাল পাওঁ তোমাক বৰ ভাল পাওঁ তোমাক অ বৰ ভাল পাওঁ তোমাক বৰ ভাল পাওঁ তোমাক অ বৰ ভাল পাওঁ তোমাক বৰ ভাল পাওঁ তোমাক অ বৰ ভাল পাওঁ তোমাক বৰ ভাল পাওঁ তোমাক অ বৰ ভাল পাওঁ তোমাক বৰ ভাল পাওঁ তোমাক কেনেহেন কৰে ঐ ফেচেলি মন ভালে ইয়া পাতৰ নহলে কি ফুৰি মাৰে মন চন এনে ভাল লাগি থকা নাই দিব পইচাও দি চাৰিটাও দিয়া অ দিলে কিন্তু আমি 10টাও বলে পৰা নাছো